মানে মূৰ্খ যিসকলে লিখিছে এই কথাটো তেওঁলোক মূৰ্খ আৰু যিসকলে প্ৰকাশ কৰিছে তেওঁলোকো মহামূৰ্খ। গতিকে যিয়ে 12টা বিহু বুলি লিখিছে, যিয়ে প্ৰতি মাহৰ শেষত বিহু হয় বুলি লিখিছে, 12টা বিহু তাৰে 3টা মূল বিহু বুলি লিখিছে, সেই লেখক আৰু সেই কিতাপৰ প্ৰকাশক দুয়োকে ধৰি আনি জেলত ভৰাব লাগে। ৰাতি ৰাতি তেওঁলোকক বিহুৰ ৰচনাখন মুখস্থ কৰিব দিব লাগে, ৰাতিপুৱা লিখিবলৈ দিব লাগে। এইবোৰ মানুহক বেছি প্ৰাসংগিক কৰি থকাৰ প্ৰয়োজন নাই, ধৰি আনি জেলত ভৰাই থৈ দিব লাগে। মানে মূৰ্খ যিসকলে লিখিছে এই কথাটো তেওঁলোক মূৰ্খ আৰু যিসকলে প্ৰকাশ কৰিছে তেওঁলোকো মহামূৰ্খ। গতিকে যিয়ে 12টা বিহু বুলি লিখিছে, যিয়ে প্ৰতি মাহৰ শেষত বিহু হয় বুলি লিখিছে, 12টা বিহু তাৰে 3টা মূল বিহু বুলি লিখিছে, সেই লেখক আৰু সেই কিতাপৰ প্ৰকাশক দুয়োকে ধৰি আনি জেলত ভৰাব লাগে। ৰাতি ৰাতি তেওঁলোকক বিহুৰ ৰচনাখন মুখস্থ কৰিব দিব লাগে, ৰাতিপুৱা লিখিবলৈ দিব লাগে। এইবোৰ মানুহক বেছি প্ৰাসংগিক কৰি থকাৰ প্ৰয়োজন নাই, ধৰি আনি জেলত ভৰাই থৈ দিব লাগে।